মানে আঠখিলীয়া নামঘৰটো আমি ইমান টাইম থকা নাই, তাত খুব বেছি এঘণ্টা 10-15 মিনিটমান আছে চাগে, হয় নাই? এনেকুৱাই বেয়া অৱস্থা। আমি কৃষ্ণ জন্মাষ্টমীৰ কাৰণে নামঘৰলৈ গৈছিলোঁ, কিন্তু গোটেই দিনটো বৰষুণৰ কাৰণে বন্দী হৈ থাকিলোঁ। আহি পাই দেখিলোঁ হোষ্টেলত মানে এই ওপৰৰ পৰা মানে পানী পৰে আৰু মোৰ মানে একদম বিছনাখনতে পৰে। মই পাহৰি ৱেলকাম টু জ্ঞান পোহৰ। আজি ভাদ মাহৰ পবিত্ৰ জন্মাষ্টমী। আজি গৌৰৱ আৰু মই আঠখিলীয়া নামঘৰলৈ আহিছোঁ, গোলাঘাটত থকা। গতিকে আজি সেই দিনটোত আমি কি কৰিলোঁ গোটেই দিনটো আপোনালোকক কাৰ্যসূচীখিনি আপোনালোকক দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো দেখিবৰ কাৰণে একদম শেষলৈকে চাব। এয়া আহি আমি এতিয়া গোলাঘাটত অৱস্থিত আঠখিলীয়া নামঘৰৰ ওচৰ পালোহি। একদম চাওকচোন কিমান মানুহ হৈছে ইয়াতে। আমি যেতিয়া আহি এই আঠখিলীয়া নামঘৰ পালোহি, তেতিয়া মানে এই বতৰটো বহুত বেছি ভাল আছিলে আৰু এটা মানে যথেষ্ট ফৰকাল বতৰ। বহুত মানে ভক্তগণে ইয়াতে ভিৰ কৰিছে আৰু আহিয়ে মানে বাহিৰতে কিবা এটা মানে পজিটিভ ভাইবছ ইয়াতে অনুভৱ কৰোঁ। আৰু এই শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ সোমোৱা মেইন যিখন গেট, সেইখনৰ ওচৰতে চাওকচোন এটা প্ৰকাণ্ড হাতী। এই হাতীটো কেনেকৈ আছে আৰু এই হাতীটোক বহুতে কল দিছে, বহুতো ফল মূল খাবলৈ দিছে আৰু হাতীটোৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে। তাৰ পাছত দেখিলোঁ এজন ব্যক্তিয়ে অতি সুন্দৰকৈ তেওঁ নাম লৈ আছে। শুনকচোন আপোনালোকে এবাৰ কিমান ধুনীয়াকৈ তেওঁ গাইছে। তাৰ পাছত মই নামঘৰৰ বাহিৰতে ধূপ আৰু চাকি জ্বলাই মই নামঘৰৰ ভিতৰলৈ বুলি প্ৰৱেশ কৰিলোঁ। আৰু নামঘৰৰ ভিতৰচোৱা দেখিবলৈ যথেষ্ট ভাল হয় আৰু আজি বহুত বেছি ভক্তগণ আহিছে, যথেষ্ট ভাল লাগিছে। এই যে পুখুৰীটো আপোনালোকে দেখিছে, এই পুখুৰীটো এই আঠখিলীয়া নামঘৰটো একেবাৰে ছাইডতে অৱস্থিত আৰু ইয়াতে বহুত কাছ আছে। আপোনালোকে যদি ইয়ালৈ আহে, আপোনালোকে মুড়ি বা কিবা কিবি যদি খোৱা বস্তু দিয়ে, তেতিয়ালৈকে আপোনালোকে দেখা পাব। মানে চাহ দিছিলে, চাহ খাই ওলাই আহিলোঁ আৰু ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। এটা মানে এটা ধুনীয়া ভাইবছ ইয়াতে, মানে পজিটিভ ভাইবছ ইয়াতে আমি পাইছোঁ। তাৰ পাছত হঠাৎ এটা কাছ, আপোনালোকে এতিয়া কাছ বুলিয়ে কওক বা কাছজনী বুলিয়ে কওক, এতিয়া কি হয় মতা নে মাইকী মই নাজানো, কিন্তু কাছটো মানে হঠাৎ ওপৰলৈ উঠি আহিলে আৰু চাওকচোন গোটেই ভক্তগণ ৰাইজে কেনেকৈ কাছটোক চাইছে। নাই যাব আমি প্ৰসাদ খাবৰ কাৰণে লাইন পাতিছোঁ, এটা দীঘলীয়া লাইন। গতিকে আপোনালোকক মই গোটেই লাইনটো ধুনীয়াকৈ দেখাইছোঁ, ৰ'ব দেই। একদম মানে বহুত দীঘলীয়া লাইন হয় আৰু এইটো লাইন মানে কিমান দূৰলৈকে আছে আপুনি কল্পনা কৰিব নোৱাৰে। আনকি আমাৰ পাছতো বহুত মানুহ আছে। ধন্যবাদ আঠখিলীয়া নামঘৰৰ সমূহ কাৰ্যকৰ্তা, ইমান ধুনীয়াকৈ আপোনালোকে আয়োজন কৰিছে, ইমানখিনি ভক্তগণক আপোনালোকে একেলগে আপ্যায়ন কৰিছে। গতিকে আপোনালোকলৈ অশেষ মোৰ ধন্যবাদ থাকিল। মানে ঘৰলৈ গুচি যাব লৈছিলোঁ, কিন্তু কৃষ্ণৰ মহিমা চাওকচোন। আমি যাব লওঁতে ক'লে বোলে প্ৰসাদ দিব হৈছে, প্ৰসাদ খাই যোৱা। এতিয়া আমি ইয়াৰ প্ৰসাদ লৈ মেলি প্ৰসাদ খাই আছোঁ মেগিনে। এই যথেষ্ট ভাল লাগিলে। চাকি তাকি জ্বলালোঁ, এটা কাছ দেখিলোঁ, কাছটো মই আপোনালোকক দেখালোঁ। আৰু বাকী আজিলৈ ইমানেই আৰু এতিয়া ঘৰলৈ যাওঁ। গৰমো উঠিছে যথেষ্ট। আপোনালোকক সকলোলৈ মই জন্মাষ্টমীৰ শুভকামনা জ্ঞাপন কৰিলোঁ পুনৰবাৰ। ৰ'ব মই আজিৰ ভ্লগটো ইমানতে শেষ কৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু ইয়াতে যি হ'ল মানে ঘূৰি আহোঁতে মই, কাৰণ তাৰপিছত ভাবিলোঁ যে মই আৰু অলপ দেখাই দিওঁ। চাওকচোন কি হ'ল আমাৰ লগত। তাৰ পাছত মানে আঠখিলীয়া নামঘৰটো আমি ইমান টাইম থকা নাই, তাত খুব বেছি এঘণ্টা 10-15 মিনিটমান আছে চাগে, হয় নাই?
1.5 ঘণ্টামান 1.5 ঘণ্টামান আছোঁ। কিন্তু এনেকুৱা ডাঙৰ বৰষুণ দিলে আমি দুটা 2.5 ঘণ্টা দোকান এখনত ৰখি আছোঁ। তাৰপিছতো বৰষুণ নেৰে ফাইনেলি ওলাই আহিলোঁ। ওলাই মেলি আহি এতিয়া এই বাইদেউ ওচৰত এতিয়া আমি ম'ম' খাম। বৰষুণত তিতি আমি দুটাই ম'ম' খাম। অৱস্থা বেয়া আজি আমাৰ। আকৌ আজি দিনটো ভাত খোৱা নাছিলে দেই। ভাবিছিলে আঠখিলীয়া নামঘৰ যাম, সোনকালে নামঘৰত গৈ মেলি সেৱা ভাগ কৰি মেলি ওলাই আহিম আৰু আহি পিনে গোলাঘাটত টাউনত খাম। এতিয়া ফাইনেলি কেইটা বাজিলে? 4:30 বাজিলে। এতিয়ালৈকে একো খাবলৈ পোৱা নাই। এই জাষ্ট মানে এতিয়া মানে ম'ম' খাইছে। ঠাণ্ডা বতৰ, ইফালে বৰষুণ দি আছে আৰু এই গৰম মই চুপ খাইছোঁ। মজা লাগিছে খাবলৈ। এনেকুৱাই বেয়া অৱস্থা। আমি কৃষ্ণ জন্মাষ্টমীৰ কাৰণে নামঘৰলৈ গৈছিলোঁ, কিন্তু গোটেই দিনটো বৰষুণৰ কাৰণে বন্দী হৈ থাকিলোঁ। আহি পাই দেখিলোঁ হোষ্টেলত মানে এই ওপৰৰ পৰা মানে পানী পৰে আৰু মোৰ মানে একদম বিছনাখনতে পৰে। মই পাহৰি গ'লোঁ মানে মই বিছনাখন মাজলৈ আনিবলৈ বুলি। কিন্তু কেনেকৈনো জানো মানে যাওঁতে বতৰটো ইমান ভাল আছিলে, ৰ'দ দি আছিলে। আহি পাই দেখোঁ গোটেই বিছনাখনত পানী পৰি আছে। চাওকচোন বাৰু এতিয়া গোটেই এইখন মানে এতিয়া পানী মানে এতিয়া মই টিংটো পানীত আছোঁ, ইয়াত মানে পানী পৰে। মোৰ চাওক মানে এখন বেড কভাৰত কেনেকুৱা পানী মানে। এই ৰ'ব অকল ইমানেই নহয়, আৰু হৈছে মোৰ লগত কিবা কিবি। মোৰ এখন দুচক এখন বৰ দুচকৈ আছে। চাব দেই পানী কেনেকুৱা কৰিব আপোনালোকৰ। বাকী দেখিলে আৰু আজি মোৰ লগত কি হ'ল। আজি অৱশ্যে দিনটো যথেষ্ট ভালো লাগিল দেই। মানে নামঘৰলৈ গ'লোঁ, যথেষ্ট এটা ভাল দিন। কিন্তু আহি পাই ৰুমত অৱশ্যে অলপ বেয়াও লাগিল। বাৰু হ'ব আৰু উপায় নাই আৰু এতিয়া। বাকী আজিলৈ ইমানেই আৰু। আপোনালোকে পৰৱৰ্তী সময়ত মোৰ এনেকুৱা ধুনীয়া ভিডিঅ' দেখি থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ৰ'ব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু লগতে এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব দেই। ধন্যবাদ।